সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি প্ৰশ্ন কাকত অষ্টম শ্ৰেণীৰ অসমীয়া বিষয়ৰ যিখন ছয়মাহিলী পৰীক্ষা 2025 চনৰ প্ৰশ্ন কাকত শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ সুবিধাৰ্থে আগতীয়াকৈ প্ৰস্তুত চলোৱাৰ বাবে মই এই প্ৰশ্ন কাকতখন আপলোড দিছোঁ। আপোনালোকে যদি বিচাৰে পিছত ভিডিঅ'টোৰ শেষৰ ফালে স্ক্ৰীনশ্বট লোৱাৰ কাৰণে গোটেই পেজখন একেৰাহে দেখুৱাই দিম। প্ৰথমতে মই অলপ ভালকৈ দেখুৱাই দিছোঁ, পিছত আপোনালোকে স্ক্ৰীনশ্বট লোৱাৰ কাৰণে ভিডিঅ'টোৰ পিছত গৈ স্ক্ৰীনশ্বট লৈ পৰীক্ষাৰ বাবে আগতীয়াকৈ প্ৰস্তুত চলাব পাৰিব। ঠিক আছে, যি কি নহওক মই দেৰি নকৰাকৈ ইয়াতে আৰু এটি কথা কৈছোঁ যে ইয়াৰ আগতে মই অষ্টম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ যিটো প্ৰশ্ন কাকত দিছিলোঁ সেই প্ৰশ্ন কাকতটো চাই পিনে অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত আৰু ছ'চিয়েল চায়েন্স অৰ্থাৎ সমাজ বিজ্ঞানৰ যিখন প্ৰশ্ন কাকত সেইখন আপলোড দিব কৈছিলে। মই সমাজ বিজ্ঞানৰখন দিছিলোঁ কিন্তু অসমীয়াখন দিয়া নাই আৰু মোক ৰিকুৱেষ্ট কৰিছিলে, সেইকাৰণে তেখেতৰ সুবিধাৰ্থে আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে মই এই প্ৰশ্ন কাকতখন দিবলৈ যত্ন কৰিছোঁ। ঠিক আছে, পলম নকৰাকৈ এতিয়া আমি চাই যাম। শেষত যিসকল ছাত্ৰ ছাত্ৰীয়ে স্ক্ৰীনশ্বট ল'ব বিচাৰে তেওঁলোকে পিছত ল'ব পাৰিব। পিছত মই গোটেইখিনি পেজ একেৰাহে দেখাই দিয়াৰ কাৰণে যত্ন কৰিম। ধুনীয়া প্ৰশ্ন, ইয়াত আমি বৰ ধুনীয়াকৈ প্ৰস্তুত চলাব পাৰিম। 2 নম্বৰ প্ৰশ্ন দিছে তলৰ যিকোনো 5টা উত্তৰ লিখা। জনসাহিত্য কাক বোলে? তাৰপিছত পথৰুৱা গীত কি? যতীন্দ্ৰনাথ দুৱৰাদেৱে লিখা দুখন কবিতা পুথিৰ নাম। তাৰপিছত চুটিগল্পৰ 2টা বৈশিষ্ট্য লিখা আদিকে ধৰি। 3 নম্বৰত দিছে চমু টোকা। 4 নম্বৰত আমাৰ খালী ঠাই দিছে। নেক্সট পেজলৈ যাম, 2 নম্বৰ পেজত। নেক্সট 2 নম্বৰ পেজত কি দিছে এবাৰ চাই লওঁ। দুই নম্বৰ পেজত 5 নম্বৰত দিছে শব্দ অৰ্থ। তাৰপিছতে 6 নম্বৰ অসমীয়া সমাজত প্ৰচলিত অন্ধবিশ্বাস সম্পৰ্কে উদাহৰণসহ পাঠৰ আধাৰত লিখা। ঠিক তেনেকৈ নাইবা দি আৰু এটা প্ৰশ্ন দি দিছে। 7 নম্বৰত অতি চমু প্ৰশ্নৰ উত্তৰ লিখিব দিছে। ঠিক তেনেকৈ 3টা প্ৰশ্নৰ উত্তৰ। 8 নম্বৰত বৰগীত কাক বোলে? ইয়াৰ 2টা বৈশিষ্ট্য লিখা। তলৰ যিকোনো এটি কবিতাৰ মূলভাৱ লিখিব দিছে। 10 নম্বৰত ব্যাখ্যা লিখিব দিছে আৰু 11 নম্বৰত নিৰ্দেশ অনুযায়ী তলৰ প্ৰশ্নবোৰ উত্তৰ লিখা অৰ্থাৎ সমাৰ্থক শব্দ। তাৰপিছতে নেক্সট 3 নম্বৰ পেজত যাম। 3 নম্বৰ পেজত দিছে খ নম্বৰ বিপৰীত শব্দ অৰ্থ লিখা। আৰোহণ অমূল্য আৰু সূচন। পেজ বাক্য লিখি সমাসৰ নাম লিখা। তাৰপিছতে সন্ধি ভঙা। তাৰপিছতে তলৰ পদকেইটাৰ প্ৰত্যয় ভাঙি দেখুওৱা। মানৱীয় আৰু গাঁৱলীয়া। ঠিক তেনেকৈ জতুৱা ঠাঁচ। তাৰপিছত নট্যবিধিৰ পৰা দিয়া হৈছে প্ৰশ্ন। সূত্ৰ লিখি উদাহৰণ দিয়া দিছে সৰল বাক্যৰ। তেনেকৈ তলৰ যিকোনো এফাকি ভাৱ বহলাই লিখিব দিছে। ৰাইজে নখ জোকাৰিলে নৈ বয়, সুন্দৰ বাক্যটো। ঠিক তেনেকৈ আবেদন লিখিব দিছে। ৰচনা লিখিব দিছে অসমৰ প্ৰাকৃতিক সম্পদ আৰু পুথিভঁৰাল আৰু এজন মহৎ লোকৰ জীৱনী। ঠিক তেনেকৈ আমাৰ শেষৰটো প্ৰশ্ন ইয়াতে সমাপ্ত হ'ল আৰু পাঠ পঢ়া ঠিক তেনেকৈ চুটলিপি। তো যি কি নহওক এতিয়া আপোনালোকৰ সুবিধাৰ্থে মই গোটেই পেজখন একেবাৰে দেখাইছোঁ যাতে তোমালোকে স্ক্ৰীনশ্বট লৈ প্ৰস্তুত চলাব পৰা। স্ক্ৰীনশ্বট লৈ পিনে এইটো 1 নম্বৰ পেজ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। নেক্সট এইটো 2 নম্বৰ পেজ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। নেক্সট
এইটো 3 নম্বৰ পেজ। গতিকে এইখিনিয়ে, ধন্যবাদ।